নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ সংখ্যালঘু লোকসকল আকৃষ্ট হৈছে বিজেপিৰ প্ৰতি আৰু শ শ সংখ্যালঘু লোকে এবাৰ বিজেপিত যোগদান কৰিছে শ শ সংখ্যালঘু লোকে আৰু তেওঁলোক এবাৰ বিজেপিৰ যি কৰ্ম আছে সেয়া কৰ্মৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈছে আৰু তাৰ পিছতে তেওঁলোকে যোগদান কৰিছে বিজেপিত আৰু লগতে কংগ্ৰেছ দলৰ প্ৰতি ক্ষোভ বুজাইছে একাংশ লোকে সবিশেষ লৈ আহিছো এই মুহূৰ্তত এবাৰ সংখ্যালঘু লোক আকৃষ্ট হৈছে বিজেপিৰ প্ৰতি আৰু উৰিয়াম ঘাটত শতাধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰিছে সংখ্যালঘু লোকসকলে উন্নয়নৰ স্বাৰ্থত বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰিছে কংগ্ৰেছ দলৰ প্ৰতি ক্ষোভ বুজাইছে একাংশই আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো এবাৰ সংখ্যালঘুৰ প্ৰতি আকৃষ্ট হৈছে বহুজন আৰু সংখ্যালঘু লোকসকলে এবাৰ বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে সৰুপথাৰৰ উৰিয়াম ঘাটত শতাধিক সংখ্যালঘু লোক এবাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু বড়কাছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ সৰকাৰীৰ উপস্থিতি দলনী পথাৰ এবাৰ দামে মছজিদত যোগদান কৰা হৈছে এয়া যোগদান কাৰ্যসূচী আমি এই মুহূৰ্তত দেখুৱাই আছো আৰু সংখ্যালঘু লোকসকলে উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বুলি কয় বিধায়ক গৰাকীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছে সংখ্যালঘু লোকসকলক ভোটৰ বেংকৰ দৰে ব্যৱহাৰ কৰিছে বুলি বিধায়ক গৰাকীয়ে এয়া উল্লেখ কৰিছে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত কোনো ধৰ্মীয় কথা নাহে উন্নয়নৰ ৰাজনীতি কৰে ভাৰতীয় জনতা পাৰ্টিয়ে এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰা হৈছে আৰু সেয়েহে যোগদান কৰিছে বুলি জানিবলৈ দিয়ে বিধায়ক বিশ্বজিৎ ফুকনে আমি দেখুৱাই আছো কিছু দৃশ্য শ শ লোকে এবাৰ যোগদান কৰিছে বিজেপিত আৰু এই সকল সংখ্যালঘু লোকে এবাৰ বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে আৰু কংগ্ৰেছৰ প্ৰতি ক্ষোভ বুজাইছে এই সকল লোকে আৰু বিজেপিৰ যি কৰ্ম আৰু এনেদৰে এতিয়া শ শ সংখ্যালঘু লোক এবাৰ বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে আৰু তেওঁলোকে যোগদান কৰিছে এবাৰ বিজেপি দলত আৰু লগতে বহুজনে এতিয়া বিজেপি দলত যোগদান কৰি তেওঁলোকে উন্নয়নৰ যেটো সপোন দেখিছে আৰু লগতে কংগ্ৰেছত তেওঁলোকে ক্ষোভ বুজাইছে কংগ্ৰেছ দলৰ প্ৰতি তেওঁলোকে ক্ষোভ বুজাইছে লগতে তেওঁলোকে উল্লেখ কৰিছে যে সংখ্যালঘু লোকসকলক কংগ্ৰেছে ভোটৰ বেংক হিচাপেহে ব্যৱহাৰ কৰিছিল উন্নয়নৰ নামত শূন্য আছিল কংগ্ৰেছ বুলি উল্লেখ কৰিছে মন্তব্য আছে এই সন্দৰ্ভত আমি শুনাবলৈ চেষ্টা কৰিম উৰিয়াম ঘাটৰ ৰাণানগৰ জামে মছজিদৰ প্ৰাংগণত কেইবাশো ধৰ্মীয় সংখ্যালঘু লোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ কৰি যোগদান কৰিছে তেওঁলোকে এটা কথা অনুভৱ কৰিছে আৰু আমাক কৈছে যে উন্নয়নৰ স্বাৰ্থত উন্নয়নৰ লগত তেখেতসকল থাকিব বিচাৰিছে ইমান দিনে যে কংগ্ৰেছ দলে মিছা কথাই তেওঁলোকক প্ৰলোভিত কৰি ৰাখিছিল উন্নয়নৰ পৰা বহুত দূৰত ৰাখিছিল আৰু কেৱল ভোট বেংকৰ কাৰণেই ব্যৱহাৰ কৰি আছিল সেই কথা তেওঁলোকে অনুভৱ কৰিছে আৰু আহি থকা দিনবিলাকত এই অঞ্চলৰ যিসকল সংখ্যালঘু লোক আছে সকলো সংখ্যালঘু লোকেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সংকল্প লৈছে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব যি নেতৃত্বই অসমখনক দ্ৰুতগতিত আগবঢ়াই লৈ গৈছে আৰু তাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিভিন্ন চুকে কোণে যেনেদৰে সকলো দিশতে সৰ্বাংগীন বিকাশ হৈছে ইয়াৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছে মই সকলোকে স্বাগতম জনাইছো তেওঁলোকৰ উপস্থিতিয়ে আমাৰ দলক শক্তিশালী কৰিব লগতে অঞ্চলটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতাই আমাক সহায় কৰিব ভাৰতীয় জাতীয় কংগ্ৰেছত কিছু লোকে যোগদান কৰা ভিডিঅ' আমি দেখিছো কিন্তু পাছত খবৰ লৈ গম পাইছো যে সেইসকল প্ৰকৃততে কংগ্ৰেছ দলৰ সদস্য বিজেপি দলৰ কোনো বিষয়ববীয়া কোনো সদস্য আজিলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা নাই আপুনি যদি চাই তেওঁলোকে কৈ দিয়ে যে ভাৰতীয় জাতীয় কংগ্ৰেছত বিজেপিৰ কোনোবাই জইন কৰিছে কিন্তু এজন মানুহ দেখুৱাই দিয়ক যিজন বিজেপিৰ বিষয়ববীয়া বিজেপিৰ দায়িত্বত আছে আৰু দায়িত্বৰ পৰা গৈ তেওঁলোকে কংগ্ৰেছত জইন কৰিছে তেনেকুৱা কোনো ঘটনা ঘটা নাই মাত্ৰ ৰাইজক আভুৱা ভাৰিছে যে বিজেপি দলৰ পৰা আহিছে বুলি আৰু ৰাইজে নিজেও গম পায় গাঁওখনৰ মানুহে গম পায় যে তেওঁলোক বিজেপি নহয় প্ৰকৃততে তেওঁলোক আগৰ পৰাই কংগ্ৰেছ দলৰ সদস্য প্ৰশ্ন উত্থাপন হয় যে ৰাজনীতি দলসমূহে বিশেষকৈ সংখ্যালঘু লোকসকলক ৰাজনীতি কৰে এই ধৰণৰ কি কয় স্যাৰ
আমিতো উন্নয়নৰ ৰাজনীতি কৰোঁ, ইয়াত সংখ্যালঘু সংখ্যাগুৰু বুলি কথা নাই। আমাৰ কথাবিলাক অধিক স্পষ্ট, কোনো বিষয়তে আমি কোনো কথা লোকঢাক নকৰোঁ। আমাৰ নীতি সম্পৰ্কত আমি সকলোকে মুকলিকৈ কওঁ, আৰু উন্নয়ন বিকাশৰ সম্পৰ্কত কেতিয়াও ক'তো ধৰ্মৰ কথা নাহে। উন্নয়ন সামগ্ৰিকভাৱে সকলোৰে হ'ব লাগিব। আগন্তুক নিৰ্বাচন সন্দৰ্ভত বহুত দিন আছে, নিৰ্বাচন 26ত আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে। পঞ্চায়ত নিৰ্বাচনত আমি দেখুৱাই দিম 26ত কি হ'ব, আগতীয়াকৈ গম পাব।